মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া গুণোৎসৱ তৃতীয় পৰ্যায় 2024 মেথমেটিক্সটো তোমালোকে চোৱা আৰু বুজিবলৈ চেষ্টা কৰা ইয়াত দিছে এটা 54 এই ঘৰটোত কি হ'ব ইয়াত দিকে 54ক যে ভাঙো 27 লগত 2 পূৰণ কৰিলে 54 হয় আকৌ 27ক আমি 3 গুণ 27 হয় না 3 আছে ইয়াত কি হ'ব 9 হ'ব তেনেহ'লে কোনটো ওপৰৰ উৎপাদক বৃক্ষৰ খালী বাকচত কি হ'ব 9 হ'ব তাৰমানে 3 গুণ 27 তো 9 বি অপচনটো হ'ব তলৰ 28 নম্বৰ দিছে তলৰ কোনটো 7 ভাগৰ 2ৰ এটা সমতুল্য ভগ্নাংশ বুলি কি কৰিব লাগিব আমি কি ধৰিব লাগিব আমি এদের 2/7 আছে তো সমতুল্য আমি কি ধৰিলাম আমি যদি ধৰা ইয়াত 2 দি দিলো লবটো দি দিলো হৰটো দি দিলো 2 2 গুণ 4 7 2 গুণ 14 মানে সমান পূৰণ কৰিলে 4/14 হ'ব তাৰমানে কোনটো হ'ব সি অপচনটো হ'ব এটা নহ'ব এটা নহ'ব পিছৰটো 1 সেন্টিমিটাৰ ইয়াত দিছে কিমান মিটাৰ হ'ব খালী বাকচত তলৰ কোনটো হ'ব 100 হ'ব না 10 হ'ব না 0.1 হ'ব না 0.01 আমি জানো যে 1 মিটাৰত হ'ল 100 সেন্টিমিটাৰ তো 1 সেন্টিমিটাৰত কিমান হ'ব 1 সেন্টিমিটাৰ x সেন্টিমিটাৰত কিমান মিটাৰ হ'ব 1 সেন্টিমিটাৰ তো তেনেকৈ হ'ব 1/100 মিটাৰ তেনেহ'লে আমি যদি দেখো ইয়াত কি আছে 100 কেইটা শূন্য দুটা মানে ইয়াত আমি 1 বহাও 1 দুঘৰ দশমিক হ'ব তো এটা আছে অংক আৰু এটা শূন্য দি দশমিক মানে 0.01 তো কোনটো হ'ব ডি অপচনটো হ'ব পিছৰটো 5230 5230 সংখ্যাটোৰ 5ৰ স্থানীয় মান একেবাৰে ইজি কথা কি যে 5ৰ স্থানীয় মান হৈছে 5ৰ পিছত কেইটা অংক বাকি আছে 1 2 3টা না 3টা শূন্য দিলে হ'ব মানে 5000 তো সি অপচনটো হ'ব 28 দিনত কেই সপ্তাহ আমি জানো যে 7 দিনত হয় 1 সপ্তাহ তেনেহ'লে আমি 7ৰ নাওতাটো বৰ কিমানত 28 হয় 7 গুণ 7 মানে 28ক আমি 7ৰে হৰণ কৰি ল'ব 4 7 গুণ 28 তো কিমান হ'ব 4 সপ্তাহ তো কোনটো অপচন শুদ্ধ হ'ব সি অপচনটো মানে 28ক আমি যদি 7ৰে হৰণ কৰি কিমান পাম 4 পাম মানে এই সি অপচনটো শুদ্ধ হ'ব 4 হ'ব 4 7 গুণ 28 পিছৰটো তলৰ কোনটো আৰ্টৰ এটা গুণিতক আৰ্টৰ গুণিতক মানে কি যেনে আৰ্টৰ গুণিতক কি 8 হ'ব এদের আৰ্টৰ নাওতাটো পৰি ল'ব 8 তারপর 16 8 গুণ 16 24 32 এদের হ'ব তো আমি ইয়াতে একে ওজুতে পাই গ'লো 16 পাই গ'লো 8 তাৰপিছতো 16 আছিলে মানে 8 8 বাঢ়ি যাব তাৰপিছত হৈছে 19/100 বা 100 ভাগৰ 19ক দশমিক ভগ্নাংশ প্ৰয়োগ কৰিলে তলৰ কোনটো হ'ব একেবাৰে ইজি কথা এই 19 আছে তো তলত দুটা অংক আছে না দুটা শূন্য আছে না দুঘৰ দশমিক তাৰ মানে 19ৰ এটা দশমিক দিলে হৈ গ'ল ইয়াত আমি 0.19 এটো বি অপচনটো তো এই 34 নম্বৰ ইয়াৰ খালী বাকচ দিছে ইয়াত দিছে হৰণ আগে 21 20 আমি যদি ইয়াত কি হ'ব তাৰমানে আমি ভাজ্যটো ওলাব দিছে ভাজ্যটো ওলাবলৈ কি কৰিব লাগে আমাক আমি জানো যে ভাজক আৰু ভাগফলক পূৰণ কৰি দিলে তাৰমানে 21ক যদি আমি 20ৰে পূৰণ কৰি কিমান হ'ব 21 2 42 420 তাৰমানে এই অপচনটো পিছৰটো আয়তাকৃতি মজিয়াখনৰ দিগ 20 মিটাৰ আৰু প্ৰস্থ 16 মিটাৰ মজিয়াখনৰ কালি কিমান কালি আমি জানো আয়তাকৃতি বস্তুৰ আয়তৰ কালিৰ ফৰ্মুলা কি দিগ ইনটু প্ৰস্থ তাহলে দিগ ইনটু প্ৰস্থ দিগ এটোৰ লগত এটো যদি পূৰণ কৰি দিও কিমান হ'ব 20 পূৰণ 16 16 দুগুণ 32 320 বর্গ মিটাৰ দিয়চোন ইয়াৰ হৰদনে কুহিয়াৰ খেতিৰ পৰা প্ৰতিদিনে 122 ডালকৈ কুহিয়াৰ বজাৰত বেচিছিল এক সপ্তাহত তেওঁ কেইডাল কুহিয়াৰ বেচিলে তাৰমানে প্ৰতিদিনে কিমানটা বেচে 122 ডাল তো এক সপ্তাহত কেইদিন থাকে এক সপ্তাহত 7 দিন হাতেৰে পূৰণ কৰিব লাগিব কিমান হ'ব 7 দুগুণ 14 4 গুণিলে 1 7 দুগুণ 14 তো থাকে 5 7 গুণ 7 8 854 তো এই অপচনটো শুদ্ধ হ'ব ইয়াত দিছে ওপৰৰ চিত্ৰটোত কেইটা সমকোণ আছে বাৰু 4টা কোণ আছে 1 2 3 4 সমকোণ কেইটা আছে এটাই আছে এটো তো এই অপচনটো সমকোণ মানে কি 90 ডিগ্ৰী কোণ সমকোণ বোলে সমকোণ হ'বলে কি বোলে একেবাৰে এইদৰে পূৰ্ণ হ'ব লাগিব এটো সমকোণ 90 ডিগ্ৰী হ'বলে তো এটো সমকোণ নহ'ব কম হ'ব এটো বেছি হৈ যাব এটো নহ'ব এটো আছে এটো হ'ল 90 ডিগ্ৰী এটাই 90 ডিগ্ৰী আছে এটাই এক এই অপচনটো
পিছৰ প্ৰশ্ন 38 খালী বাকচৰ তলৰ কোনটো হ'ব বৰ্গৰ কালি আমি যে বৰ্গৰ কালি আমি জানো যে বৰ্গৰ কালিৰ ফৰ্মুলা হ'ল বাহু পূৰণ বাহু মানে বাহু স্কয়াৰ বুলি কয় তো বাহু পূৰণ বাহু কোনটো আছে এটা সি অপশনটো বাহু পূৰণ বাহু 39 এই চিত্ৰটো তোমালোকে লক্ষ্য কৰা ওপৰৰ ছবিৰ ৰং কৰা অংশটো তলৰ কোনটো ভগ্নাংশৰে প্ৰকাশ কৰিব পাৰি একেবাৰে ইজি কথা হ'ল প্ৰথমে কি কৰিব লাগে কেইটা অংশ আছে চাব লাগে 1 2 3 4 5 6 7 8টা এই 8টো 8 হ'ব হৰ হ'ব আৰু লবত কি বহিব যিমানটা ৰং কৰা আছে 1 2 3 তাৰমানে 3/8 বা 8/3 তাৰমানে ডি অপশনটো হ'ব এতিয়া এই দণ্ডচিত্ৰটোলৈ লক্ষ্য কৰাম ইয়াত যে এক ঘৰ সমান দুটা পদক এইটো এনেকা থকা একদম সোণৰ পদক এনেকা থকা এটা ৰূপৰ পদক এইটো হ'ল পদকৰ সংখ্যা এইটো দিছে কিছুমান ৰাজ্যৰ নাম অসম মিজোৰাম মেঘালয় মণিপুৰ এটা ওপৰৰ দণ্ডচিত্ৰত অসমে লাভ কৰা মুঠ পদকৰ সংখ্যা কিমান মুঠ পদক অসমটো হৈছে অসমে কিমান এইটো কিমান পাইছে 8 তাৰমানে এটা ঘৰে কিমানটা পদক বুজায় দুটা তা 8 হলৈকে এইটো কিমান 16টা তো 16টা হ'ল সোণৰ পদক আৰু ইয়াত কেইটা আছে 1 2 3 4 5টা 5 লৈকে আছে তো 5 দুগুণ কিমান 10টা হ'ব ৰূপৰ পদক মই আকৌ কৈ দিছোঁ এটো কি হ'ব প্ৰথমে ইয়াত 8 আছে তো 8ৰ লগত আমি 2 পূৰণ কৰি দিলোঁ সোণৰ পদক কিমান 8 দুগুণ 16টা ইয়াত 1 2 3 4 5টা আছে তো 5 দুগুণ যিহেতু এক ঘৰ সমান দুটা পদক 2 তো ৰূপৰ পদক কিমান আছে 5 দুগুণ 10 তো মুঠ পদক কিমান হ'ল 6 6 1 1 2 26টা তো কোনটো অপশন 26 আছে এইটো ডি অপশনটোত 26 আছে এইটো শুদ্ধ 41 পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কোনটো পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 5টা 9 হ'ব আটাইতকৈ হ'ব 1 2 3 4 5 এই অপশনটো শুদ্ধ হ'ব 42 1 গ্ৰামত কিমান মিলিগ্ৰাম আমি জানো যে 1000 মিলিগ্ৰামত 1 গ্ৰাম তো এসি অপশনটো শুদ্ধ এক সমকোণতকৈ সৰু কোণক কি কোণ কোৱা হয় আমি জানো যে এক সমকোণ মানে 90 ডিগ্ৰী কোণক কোৱা হয় সমকোণ আৰু এক সমকোণতকৈ সৰু কোণক কোৱা হয় সূক্ষ্মকোণ আৰু এক সমকোণতকৈ ডাঙৰ কোণক কোৱা হয় স্থূলকোণ তেনেহ'লে কোণ সূক্ষ্মকোণ আকৌ এবাৰ কৈছোঁ এক সমকোণতকৈ অৰ্থাৎ 90 ডিগ্ৰীতকৈ কম কোণক কি বুলি কোৱা হয় সূক্ষ্মকোণ আৰু 90 ডিগ্ৰী কোণক কি বুলি কোৱা হয় সমকোণ আৰু এক সমকোণতকৈ ডাঙৰ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক কি বুলি কোৱা হয় স্থূলকোণ আৰু 180 ডিগ্ৰী কোণক কি বুলি কোৱা হয় সৰলকোণ ইয়াত দিছে এক সমকোণতকৈ সৰু তেনেহ'লে যিহেতু সূক্ষ্মকোণ পিছৰ প্ৰশ্ন বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বাবে 50 কিলোগ্ৰাম চাউলৰ এটা বস্তাৰ পৰা ৰান্ধনীয়ে এক সপ্তাহত 42 কিলোগ্ৰাম 500 গ্ৰাম চাউল ব্যৱহাৰ কৰিলে বস্তাটোত কিমান চাউল বাকী থাকিল এটা আমি কি কৰিব লাগিব 50 কিলোগ্ৰামৰ পৰা 42 কিলোগ্ৰাম 500 গ্ৰামটো বিয়োগ কৰি দিম আমি কিদৰে কৰিম 50 কিলোগ্ৰাম একেবাৰে ইজি কথা আৰু গ্ৰামত একো নাই আমি জানো 1000 গ্ৰাম 1 কিলোগ্ৰাম আৰু বিয়োগ কৰিব লাগিব কিমান 42 কিলোগ্ৰাম আৰু গ্ৰামত কিমান আছে 500 এইদৰে ইজিতে বিয়োগ কৰি দিবা যেহেতু শৰ্টকাটত কৰিব লাগে আমি কি কৰিম এইটো 0 0 এবাৰ এক গুণ 10 পৰা 5 গ'লে 5 ইয়াত আছে 9 ৰ পৰা 2 গ'লে এতিয়া 7 আৰু ইয়াত হ'ব বাছ আৰু নাই তাৰমানে কি পালোঁ আমি 7 কিলোগ্ৰাম আৰু 500 গ্ৰাম বাকী থাকিল 7 কিলোগ্ৰাম 500 গ্ৰাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ইভিএছলৈ আগবাঢ়িলোঁ গুণোৎসৱ তৃতীয় পৰ্যায় 2024 প্ৰশ্নকাকত 45 প্ৰাণী জীয়াই থাকিবলৈ তলৰ কোনটো গ্ৰহক এক উপযুক্ত প্ৰাকৃতিক পৰিৱেশ পোৱা যায় আমি জানো আমি সকলোৱে পৃথিৱীত থাকোঁ পৃথিৱীতে হ'ব পৰ্যবেক্ষণ কৰি শুদ্ধ খাদ্য শৃংখলটো চিনাক্ত কৰা আমি ভালদৰে যদি চাওঁ দেখিলে এইটোৱেই শুদ্ধ হ'ব কাৰণ কি শস্যক ফৰিঙে খায় ফৰিঙক আকৌ ভেকুলীয়ে খায় ভেকুলীক আকৌ সাপে খাব পাৰে তাৰমানে এইটো এটা শুদ্ধ খাদ্য শৃংখল 47 তলৰ কোনটো প্ৰাকৃতিক সম্পদৰ উপাদান মোবাইল ফোন এইটোতো প্ৰাকৃতিক নহয় এটা মানুহে বনাইছে মাটিটোই হ'ব এই টিভিটোও নাই বনোৱা আমাৰ ৰেলগাড়ীটো মানুহে বনোৱা প্ৰকৃতিয়ে সৃষ্টি কৰা হ'ল মাটি 48 জলবিদ্যুৎ কেনেকৈ উৎপন্ন কৰে যিহেতু জল পানীৰ পৰা উৎপন্ন হয় তাৰ নদীত বান্ধ দি এই অপশ্যনটো হ'ব 49 উদ্যোগসমূহৰ পৰা নিৰ্গত উত্তপ্ত পানী জলাশয়ত পৰিলে কি হ'ব পাৰে জলাশয়ৰ পানীবিলাক মৰিব আৰু জলজ প্ৰাণীৰ নহ'ব জলজ প্ৰাণীৰ মৃত্যু হ'ব পাৰে এইটোৱেই শুদ্ধ
50 তলৰ কোনটো গাঁও পঞ্চায়তৰ কাৰ্যাৱলীৰ অন্তৰ্ভুক্ত গাঁৱত চিকিৎসক নিযুক্ত কৰিব নোৱাৰে গাঁও পঞ্চায়ত চিঠি পত্ৰ নকৰে ইণ্টাৰনেটত নকৰে এইটো দুৰ্যোগৰ সময়ত গাঁৱৰ লোকক সাহায্য প্ৰদান কৰা ডি অপশ্যনটো 51 বানপানীৰ পিছত দূষিত পানীৰ পৰা কি ৰোগ হ'ব পাৰে টাইফয়েড হ'ব পাৰে কোভিডটো নহ'ব যক্ষ্মা নহয় মেলেৰিয়া নহয় মেলেৰিয়াটো মহৰ পৰা হয় 52 মেদবহুলতাৰ পৰা হাত সাৰিবলৈ কি উপায় ল'বা চৰ্বিজাতীয় বস্তু কমকৈ খাব লাগে কমকৈ চৰ্বিজাতীয় খাদ্য খাব লাগে সেইটোৱে শুদ্ধ হ'ব তলৰ ছবিখনত দেখুওৱা নাট্য অনুষ্ঠানটো চিনাক্ত কৰা এইটো কি কয় ওজাপুলি বুলি কয় পিছৰ প্ৰশ্ন ভূমিকম্প বুজোৱা শুদ্ধ উত্তৰটো বাছি ওলোৱা ভূমিকম্প মানে কি প্ৰাকৃতিক কাৰণে পৃথিৱীৰ ওপৰত কি হয় কঁপি উঠে হয় নাই এইটো এই অপশ্যনটো শুদ্ধ হ'ব এইবিলাকতো নহ'ব ভাৰতৰ কোনগৰাকী স্বাধীনতা সংগ্ৰামীয়ে কবিতাৰে দেশ প্ৰেমৰ ভাৱ জগাই থৈছে এইটো সৰোজিনী নাইডু 56 পৰিৱেশ ৰক্ষা কৰিবলৈ তলৰ কোনটো কাম কৰিবা প্লাষ্টিকৰ বটল য'তে পেলাবা বজাৰৰ পৰা যাওঁতে এইবিলাক নহ'ব বজাৰ কৰিবলৈ যাওঁতে কাপোৰৰ মোনা লৈ যাব লাগে হয় নাই এইটো এই অপশ্যনটো 57 আদিম মানুহে বিভিন্ন কাৰ্যত কি সঁজুলি ব্যৱহাৰ কৰিছিল শিলৰ সঁজুলি লোৰ সঁজুলিটো নহয় তামৰ না কাঠৰ নে কি হয় শিলৰ সঁজুলি শিল দিয়ে কিন্তু তেতিয়া তেওঁলোকে শিল পাইছিলে শিলবিলাকৰ জোঙা কৰি তেওঁলোকে সঁজুলি বনাইছিল 58 পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয় নুনি গছৰ পাত খোৱা পলুটোৰ পৰা সূতা উলিয়াই এইটো এই অপশ্যনটো ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল আৰু যিহেতু গুণোৎসৱ পালেহি ভিডিঅ'টো শ্বেয়াৰ কৰি আনক চোৱাৰ বাবে সুবিধা কৰাৰ বাবে অনুৰোধ থাকিল থেংক ইউ